মিচিং জিৰণিচৰা উদ্বোধন মিচিং সাহিত্য সাহিত্য পৰিষদৰ দ্বাৰা নিৰ্মিত মিচিং জিৰণিচৰা ভৱন উদ্বোধন মিচিং সাহিত্য সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চাৰিঙীয়াই এই ভৱনটো উদ্বোধন কৰে। বোকাখাতৰ ২ নং ৱাৰ্ডত অৱস্থিত উক্ত জিৰণিচৰাত ছটাকৈ শীততাপ নিয়ন্ত্ৰিত কোঠাৰ লগতে এটি শীততাপ নিয়ন্ত্ৰিত সভাগৃহকে ধৰি আন সুবিধা উপলব্ধ আছে। উল্লেখযোগ্য যে এই বোকাখাতৰ প্ৰথমটো শীততাপ নিয়ন্ত্ৰিত সভাগৃহ হিচাপে পৰিগণিত হ'ল। আজিৰ উদ্বোধনী সভাত বোকাখাত JDSG মহাবিদ্যালয়ৰ অধ্যক্ষৰ উপৰিও ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আজি বোকাখাতৰ হোম মাজতে এটা জিৰণিচৰা উদ্বোধন কৰা হ'ল। মিচিং সাহিত্য সাহিত্যৰ পৰিষদৰ তৰফৰ পৰা ৩ কোটি আৰ্থিক সাহায্যৰে এই জিৰণিচৰাটি নিৰ্মাণ কৰা হৈছে আৰু ইয়াতে কনফাৰেন্স হলৰ ব্যৱস্থা আছে আৰু ইয়াত ৰাতি কোনোবাই থাকিব বিচাৰে থকাৰ ব্যৱস্থা আছে আৰু সকলো ইলেক্ট্ৰিফিকেশ্যন কৰা হৈছে। AC ফেন সকলো ইয়াতে ব্যৱস্থা কৰা হৈছে আৰু ভৱিষ্যতলৈ এই জিৰণিচৰাটি আমি G5 লৈকে নিৰ্মাণ কৰাৰ ইয়াত ফাউণ্ডেশ্যন ব্যৱস্থা কৰা হৈছে আৰু মই ভাবোঁ যে ই এটা বোকাখাতৰ এটা প্ৰিমিয়াৰ এটা লজ হিচাপে প্ৰতিষ্ঠা হ'ব। গতিকে ইয়াত মাজতে কিছুদিন কামটো বন্ধই আছিলে, আমি ৰিডিজাইনিং কৰিব লগা আছিলে আৰু প্ৰাইচ এস্কেলেশ্যনো হৈছিলে। গোটেইখিনি মিলাব হোৱাৰ কাৰণে কিছু মাজত বন্ধ হৈ আছিলে, কিন্তু আমি গোটেইখিনি যিটো সমস্যা আছে সমস্যাখিনি আমি সলভ কৰি পিনি আমি কাম আৰম্ভ কৰিছিলোঁ। আজি এইটো সম্পূৰ্ণ হৈছে আৰু লগতে আমি ইয়াত এটা লিজত দিয়া হ'ব, প্ৰফেশ্যনেল পাৰ্টিক দিয়া হ'ব যাতে তেওঁলোকে ভালকৈ মেইনটেইন কৰিব পাৰে। ইয়াতে চাফ চিকুণতাৰ প্ৰতি লক্ষ্য ৰখা হ'ব যাতে গোটেই চহৰটো যাতে কোনো ধৰণৰ পৰিষ্কাৰ পৰিচ্ছন্নতাত যাতে কোনো ধৰণৰ ব্যাঘাত নজন্মে তাৰ প্ৰতি লক্ষ্য ৰখা হ'ব। হয় হয়, আমি সকলো অসমবাসীয়ে জানে যে এই যিটো কাজিৰঙা অভয়াৰণ্যৰ লগত নৰ্থ ইষ্টৰ প্ৰথম বন বিষয়া মুহি মিৰি ডাঙৰীয়াৰ এটা ঐতিহাসিক অৱদান আছে। গতিকে তেখেতৰ যিটো অৱদান তাক স্মৰণীয় কৰিবৰ কাৰণে আমি এই যিটো কাজিৰঙা অভয়াৰণ্যৰ এণ্ট্ৰেঞ্চত আমি অসম চৰকাৰৰ পৰা এটা মাটি বিচাৰি আমি পত্ৰ প্ৰেৰণ কৰিছোঁ। তাত আমি মহিমিৰ এটা সুদৃশ্য আমি প্ৰতিমূৰ্তি নিৰ্মাণ কৰাৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। বোকাখাতৰ পৰা ভূপেন হাজৰিকাৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাত টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাত টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।